বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিৰে 3.0 যে 26500টা পদ আছে এ টু জেড ডিটেইলছ আপোনালোকে এই ভিডিও যোগে গম পাব পাৰিব কেতিয়াৰ পৰা এপ্লাই হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান লাগিব সিলেকশন প্ৰসিডিউৰ কি হ'ব কি পঢ়িব লাগিব সিলেবাস কি হ'ব বা কেনেদৰে সিলেকশন লাভ কৰিব পাৰিব সম্পূৰ্ণ ভিডিওত আপোনালোকে এই ভিডিও যোগে আলোচনা কৰা হ'ব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ন ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপশনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুসকল শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে সো ইয়াত ডিটেইলছত আপোনালোকে এই ভিডিও যোগে আপোনালোকে ডিটেইলছত গম পাব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব আহক আজি ভিডিওটো আৰম্ভ কৰো যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে যদি সম্পূৰ্ণ ডিটেইলছটো জানিব বিচাৰিছে তেন্তে এই ভিডিওটো আপোনালোকে কমপ্লিট চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু লগতে আপোনালোকে এডিআৰ ক্ষেত্ৰত আপোনালোকে বেলেগ কোনো ভিডিও চোৱা দৰকাৰ নাই আৰু এডিআৰ 3.0 ভ্যাকেন্সি খিনি অতি সোনকালে আহিবলৈ গৈ আছে সো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিলেহে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে এডিআৰ 3.0 ক্ষেত্ৰত সো কোৰ্সৰ কথা ডিটেইলছ জনোৱাৰ আগতে দুটা কথা পোনপ্ৰথমে জনাই ল'ব বিচাৰিছো যদি আপোনালোকে এই এডিআৰ 3.0 কোৰ্সটো যদি আপোনালোকে আমাৰ পৰা যি বাই কৰিলে পঢ়ায় তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই এইখিনি পঢ়িলে আপোনালোকৰ বাবে এনা হ'ব আৰু যেটো সেকেন্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে সো অফাৰটো শেষ কৰাৰ আগতে আপোনালোকে বাই কৰি লওক কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো এতিয়া আপোনালোকে হিলো কেনেকৈ বাই কৰিব পাৰিব তাৰ কাৰণে আমাৰ যেটো হোৱাটছআপ নম্বৰ স্ক্ৰিনত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে বা ডেসক্ৰিপচনতো পাই যাব 9707829180 তাৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল বাকি আপোনালোকৰ বাই কৰা প্ৰসেছ সম্পৰ্কে সকলোখিনি আপোনালোকক জনাই দিব জাস্ট হোৱাটছআপত মেছেজ কৰিব যদি নাইবা আপোনালোক কল কৰিলে এভেইলেবল পাব সো এতিয়া আহিলো এই যিখিনি এডিআৰ 3.0 কোৰ্সটো কথা ডিটেইলছত মই আপোনালোক জনাই দিব বিচাৰিছো কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 2026-27 বৰ্ষৰ এটা বেস কোৰ্স আপোনালোকে দেখিব পাৰিছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমত লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব যিমানখিনি সাবজেক্ট আছে অল সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকে কি সাবজেক্ট লাভ কৰিব পাৰিব মই আপোনালোকক জনাই দিব বিচাৰিছো ইয়াত আপোনালোকৰ সিলেবাসৰ যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্ট লাভ কৰিব হলো মই আপোনালোক জনাই দিছো সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ সকলোখিনি আপোনালোকে সাবজেক্ট ইয়াত এভেইলেবল পাব আৰু যেতিয়া আপোনালোকে এই কোৰ্সটো বাই কৰিলে পঢ়া শুনা কৰিব কৰাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব ইয়াত আপোনালোকে 10-12 খনৰ ওপৰত ফুল লেন্থৰ আপোনালোকৰ মক টেষ্টৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু আপোনালোকে আগতে যিবিলাক এক্সাম হৈ গল তাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ শিটটো লাভ কৰিব পাৰিব সো এটা বহুত ভাল কোৰ্স এডিআৰ 3.0 ক্ষেত্ৰত সো এই কোৰ্সটো বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব আৰু লগতে এডিআৰ 3.0 বুলিয়ে নহয় আপোনালোকে যে লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে এই যিটো কোৰ্স এই কোৰ্সটোলৈ পঢ়া শুনা কৰিব পাৰে কাৰণ অসমৰ যিকোনো কম্পিটিটিভ এক্সাম অলমোষ্ট সিলেবাস সেমে হয় সো এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আৰু এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স সো যদি আপোনালোকে বাই কৰিব বিচাৰে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু ইয়াৰ আপোনালোকৰ বৰ্তমানটো আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে সো যদি বাই কৰিব বিচাৰে বাই কৰি লওক আৰু বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9707829180 তাৰ আপোনালোকে হোৱাটছআপত জাস্ট মেছেজ কৰিলে হ'ল আৰু যদি এই কোৰ্সটো ভালদৰে পঢ়া শুনা কৰে তেন্তে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব যদি কোৰ্সটো দ্বাৰা ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰে এতিয়া মই আপোনালোক জনাইছো যে ভিডিওটো আৰম্ভণিতে মই আপোনালোকৰ এডিআৰ 3.0 ক্ষেত্ৰত সম্পূৰ্ণ নটিফিকেশন বা সম্পূৰ্ণ ফুল ডিটেইলছ আপোনালোকক জনাই দিম কি পঢ়িব কেতিয়া ভ্যাকেন্সি আহিব বা সিলেকশন প্ৰসিডিউৰ কি হয় সকলোখিনি কথা মই আপোনালোকক সম্পূৰ্ণ জনাই দিম বুলি কৈছিলো সো মই আপোনালোকক সম্পূৰ্ণ জনাই দিব বিচাৰিছো ভিডিওটো শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিব আছে এডিআৰ 3.0 নটিফিকেশন 2026 বৰ্ষত আহিবলৈ গৈ আছে অতি সোনকালে আহিবলৈ গৈ আছে আৰু ইয়াৰ যেটো এক্সপেক্টেড ডেট বা ভ্যাকেন্সি ডিটেইলছ এইখিনিও মই আপোনালোকক জনাই দিয়াব অতি সোনকালে আপোনালোকৰ ভ্যাকেন্সি আহিবলৈ গৈ আছে আৰু সো কেতিয়া এক্সাম সমূহ হ'ব সেইখিনি কথা জনাই দিয়াব ভ্যাকেন্সি কেতিয়া হ'ব সেইখিনি কথা জনাব সো ভিডিওটো শেষলৈকে চাই থাকিব ইয়াৰ বাবে হৈছে এডিআৰ 3.0 পোনপ্ৰথমে আপোনালোকে চাওক হোৱাট ইজ এডিআৰ 3.0 আপোনালোকে নিশ্চয় জানিবলৈ পোনপ্ৰথমে জানিবলৈ এডিআৰ 3.0 হয় কি এডিআৰ মানে আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট অসমৰ যেটো প্ৰত্যক্ষ নিযুক্তি তাৰ সহায়ত অসমৰ যিমানখিনি গ্ৰেড 3 বা গ্ৰেড 4 ডিপাৰ্টমেন্টৰ যিমানখিনি পোষ্ট থাকে সকলোখিনি একলগ কৰি আপোনালোকৰ এক্সাম পাতে আৰু সিলেকশন প্ৰভাইড কৰে সো বিশেষকৈ এডিআৰ ক্ষেত্ৰত দুবাৰ আপোনালোকৰ এক্সাম মানে দুটা বৰ্ষত মানে দুবাৰ দুটা চলি গল প্ৰথমটো এডিআৰ 1.0 যেটো অলৰেডি সিলেকশন হৈ গল বা এডিআৰ 2.0 যেটো অলৰেডি আপোনালোকৰ সিলেকশন এই দুটা আপোনালোকৰ ধুনীয়াকৈ সিলেকশন হৈ গল বা এপইন্টমেন্ট সমূহ পাই গল এতিয়া আপোনালোকৰ নেক্সট এতিয়া আহিবলৈ গৈ আছে এডিআৰ 3.0 যাৰ সহায়ত আপোনালোকৰ বহুখিনি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আহিবলৈ গৈ আছে আৰু বিশেষকৈ এডিআৰ
ADR 3.0 আপোনালোকৰ দুই ধৰণৰ ডিটেইলছ বা কেটেগৰী থাকিব এটা হৈছে গ্ৰেড 3 কেটেগৰী এটা হৈছে গ্ৰেড 4 কেটেগৰী আৰু গ্ৰেড 3 কেটেগৰীত আপোনালোকৰ বিশেষকৈ 12 পাছৰ থাকিব পেপাৰ আৰু গ্ৰেজুৱেশ্যনৰ পেপাৰ থাকিব আৰু লগতে আপোনালোকৰ যিটো 10 পাছ হয় বা 10 পাছৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ সেইটো এটা কেটেগৰী থাকিব আৰু গ্ৰেড 4 ক্ষেত্ৰত দুটা থাকিব এটা হৈছে 8 পাছ লেভেল এটা হৈছে 10 পাছ লেভেল আৰু ADR ক্ষেত্ৰত যদি আপোনালোকে এক্সাম দিব বিচাৰে তেন্তে আপোনালোকৰ মিনিমাম 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সাম দিব পাৰিব আৰু অতি সোনকালে ADR 3.0 নটিফিকেশ্যন আহিবলৈ গৈ আছে সো এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা ষ্টাডিসমূহ কৰক তেন্তেহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কাৰণ আপোনালোকে অপেক্ষা কৰি থাকিলে কেতিয়াও নহ'ব কাৰণ এতিয়াৰ পৰা পঢ়া শুনা কৰিলে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ আগৰবাৰ বা আগতে যিমানখিনি এক্সাম হ'ল তাৰ যিখিনি ভেকেঞ্চি আছে তাৰ ডিটেইলছখিনি আপোনালোকৰ ওপৰত দেখিবলৈ পালে এতিয়া আহিলে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ অনলাইন থ্ৰুদি হয় সো ইয়াৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত অসমৰ ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মই যিখিনি কোৱালিফিকেশ্যন হয় বা যিখিনি ডিটেইলছখিনি কৰিলোঁ মই যিখিনি ডিটেইলছখিনি লাগে সেইখিনি জনাই দিলোঁৱে সো এইখিনি ডিটেইলছ বা আপোনালোকৰ এইখিনি 10 পাছ বা মিনিমাম 8 পাছৰ পৰা আবেদন কৰিব পৰা মেক্সিমামটো আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত কোনো কথা নাই আৰু 8 পাছৰ পৰা যদি আপোনালোকে চিম্পল 8 পাছ হয় তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আৰু সো এটা বিগ অপৰচুনিটি হয় আৰু ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব আৰু এতিয়াৰ পৰাই আপোনালোকক কমপ্লিট সিলেবাছ থ্ৰু দি পঢ়াব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিন্তু কমপ্লিট সিলেবাছ যিমানখিনি টপিক থাকে সেই টপিকখিনি A to Z আপোনালোকে পঢ়িব লাগিব আৰু সেই টপিকৰ পৰাই আপোনালোকৰ কুৱেশ্যনসমূহ আহে আৰু এই সকলোখিনি আপোনালোকক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বনোৱা হৈছে সেই কোৰ্চটো যি বাই কৰি লৈ পঢ়ে সেই কোৰ্চতে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি আপোনালোকে সকলোখিনি লাভ কৰি যাব অল টপিকৰ এনালাইচিছৰ পৰা আদি কৰি যিমানখিনি এক্সামত আহিবলগীয়া টপিক আছে গোটেইখিনি টপিক আমাৰ কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব আৰু লগতে যে আপোনালোকৰ সিলেবাছ কেইখন লাগে আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল আপোনালোকৰ কোৰ্চটো আণ্ডাৰতে সিলেবাছ কেইখনো প্ৰভাইড কৰি দিয়া হ'ব আৰু সো ইয়াত আপোনালোকে গোটেই কমপ্লিট সিলেবাছ বা কমপ্লিট আপোনালোকৰ টপিক কভাৰ কৰি এই কোৰ্চটো বনোৱা হৈছে আৰু কোৰ্চটো বাই কৰি পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি বা আমাৰ কোৰ্চটো আণ্ডাৰ লাভ কৰিব পাৰিব সো কোৰ্চটো যদি বাই কৰিব বিচাৰে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল হাই বুলি আমি আপোনালোকক বাই কৰাৰ প্ৰচেছ সকলোখিনি জনাই দিয়া হ'ব আৰু কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই আৰু এই কোৰ্চটো ভালদৰে যদি পঢ়ে আপোনালোকে 100% সিলেকশ্যন লাভ কৰিব পাৰিব কিয়নো কোৰ্চটোত আপোনালোকে সকলোখিনি বস্তু আপোনালোকে সকলোখিনি ষ্টাডি মেটেৰিয়েল পাইছে সকলোখিনি আপোনালোকৰ ইয়াত এড কৰা হৈছে সো আপোনালোকে হাউ টু প্ৰিপেয়াৰ যে ক'ব যাওঁ আপোনালোকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনালোকৰ যিখন সিলেবাছ হয় সেই সিলেবাছখন ভালদৰে আণ্ডাৰষ্টেণ্ডিং বা বুজিব লাগিব ভালদৰে পঢ়া শুনা কৰিব লাগিব ছেকেণ্ড যিটো কাম হৈছে যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইখিনি আপোনালোকে চাব লাগিব ক'ৰ পৰা কুৱেশ্যন আছে ক'ৰ পৰা এক্সাম পেটাৰ্ণ কেনেকুৱা হয় এই সকলোখিনি আপোনালোকে জানিব লাগিব তাৰপিছতে আপোনালোকে পঢ়া শুনা কৰিলে আপোনালোকে 100% সিলেকশ্যন লাভ কৰিব পাৰিব আৰু এইখিনি কৰিলে আপোনালোকে সিলেকশ্যন লাভ কৰিব পাৰিব আৰু আমাৰ যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কথা ক'লোঁ সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰৰ পৰা আদি কৰি আৰু কমপ্লিট সিলেবাছ কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বনোৱা হৈছে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে এভেইলেবল আছে কোৰ্চটো সো বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰিব পাৰে আৰু ইয়াত সকলোখিনি ষ্টাডি মেটেৰিয়েল পৰা যিটো সকলোখিনি আপোনালোকে লাভ কৰি যাব আমাৰ যিটো বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে তাত হোৱাটছআপত মেছেজ কৰিলে হৈ যাব আজি ভিডিঅ' ইমানে যদি